লামডিং আঞ্চলিক ছাত্ৰ সন্থাৰ ব্যৱস্থাপনাত লামডিংবাসী ৰাইজৰ সহযোগত 1 তাৰিখৰ পৰা 5 তাৰিখলৈ বিহু নাচৰ যি কৰ্মশালা আয়োজন কৰিছে এই কৰ্মশালাত শতাধিক ছাত্ৰ ছাত্ৰীয়ে ধৰ্ম ভাষা নিৰ্বিশেষে ইয়াত ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে সঁচাকৈ লামডিং আঞ্চলিক ছাত্ৰ সন্থাই ইয়াত আনন্দিত হৈছে অনাগত দিনত লামডিং আঞ্চলিক ছাত্ৰ সন্থাই ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি সাংস্কৃতিক পথাৰখনত যাতে লামডিঙৰ ছাত্ৰ ছাত্ৰীসকলে নৱপ্ৰজন্মই যাতে অসমৰ মানচিত্ৰত যাতে লামডিঙৰ পৰা তেওঁলোকৰ দখল দিব পাৰে তাৰ প্ৰচেষ্টাৰে লামডিং আঞ্চলিক ছাত্ৰ সন্থাই এই বিহু নাচৰ জৰিয়তে বিহুৰ প্ৰতি থকা নৱপ্ৰজন্মৰ মাজত এই বিহু নাচৰ প্ৰশিক্ষণৰ জৰিয়তে অসমৰ মাজত বিহুক যাতে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰে তাৰ প্ৰয়াস লামডিং আঞ্চলিক ছাত্ৰ সন্থাই এই কৰ্মশালাৰ জৰিয়তে আয়োজন কৰা হৈছে এই বৃহত্তৰ লামডিং অঞ্চলত ছাত্ৰ সন্থাৰ উদ্যোগত 5 দিনীয়া কাৰ্যসূচীৰ যি কাৰ্যসূচী ৰূপায়িত কৰিবলৈ লৈছে মাৰ বান্ধি আগবাঢ়িছে ইয়াত প্ৰতিযোগী দেখি আমি আপ্লুত হৈছোঁ আৰু তেওঁলোকৰ উৎসাহ উদ্দীপনাৰ যোগেদি আমি এজন প্ৰশিক্ষক হিচাপে আহি যি অনুভৱ সেই অনুভৱ খুবেই আমি সন্তোষজনক